অহাকালি 8 তাৰিখ 8/8/2024 এই বৰ্ষটো 8 পৰিছে সকলোৱে জানে আৰু অহাকালিৰ দিনটোত এনেকুৱা এটা সংযোগ পৰিছে য'ত নেকি আমাৰ মেনিফেষ্টেশ্যনৰ বাবে বহুত ভাল দিন। আপোনালোকে টকা পইচাৰ কাৰণেই হওক, ৰিলেশ্যনশ্বিপৰ কাৰণেই হওক বা সুস্বাস্থ্যৰ কাৰণেই হওক, বেলেগ বেলেগ ধৰণে আপোনালোকে নিজৰ মেনিফেষ্টেশ্যনবিলাক কৰিব পাৰে। নহ'লে কোনোবাই যদি কিবা স্পেল কৰোঁ বুলি ভাবিছে তেতিয়া আপোনালোকে কালিৰ দিনটোত কৰিব পাৰে। কালিৰ দিনটোত বহুত ভাল সংযোগ পৰিছে, যিটো লায়ন গেট পৰ্টেল বুলি কোৱা হয়। আপোনালোকে এটা সৰু মই মেনিফেষ্টেশ্যনৰ কথা কওঁ যে আপোনালোকে ইউনিভাৰ্চৰ কাৰণে এখন চিঠি লিখিব। তাত 8টা উইচ লিখিব আৰু উইচকেইটা ফুলফিল হোৱা বুলি লিখিব। ডিয়াৰ ইউনিভাৰ্চ তেনেকুৱাকৈ লিখি 1 2 3 4 কৰি 8টা উইচ লিখিব আৰু 8টা উইচ হৈ যোৱা বুলি লিখিব। ভগৱানৰ কৃপাত মোৰ চাকৰিটো হৈ গৈছে তেনেকুৱাকৈ লিখিব আৰু লিখি আপোনালোকে গাৰুৰ তলত থৈ দিব। দি পিছদিনাখন আপোনালোকে ধুনীয়াকৈ জ্বলাই দি বিশ্বব্ৰহ্মাণ্ডত ফুৱাই দিব, মানে বাহিৰত ফুৱাই দিব। লগতে এই উইচখিনি কেতিয়া লিখিব? ৰাতি 8:08 বা ৰাতিপুৱা 8:08। আৰু যদি বেলেগ মেনিফেষ্টেশ্যনবিলাক কৰিব বিচাৰে তেতিয়া সেই সময়ত কৰিব পাৰে। ধন্যবাদ।